মানকাছাৰৰ সাদুল্যাবাৰীত পতিয়ে হত্যা কৰিলে পত্নীক। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত সাদুল্যাবাৰী গাঁৱত নিশা সংঘটিত হোৱা এক হত্যাকাণ্ডক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সাদুল্যাবাৰী গাঁৱৰ ৰাছিদা খাতুন নামৰ ৩৮ বছৰীয়া এগৰাকী মহিলাক নিশা মহিলাগৰাকীৰ পতি চাহাদত আলীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ঘটনাস্থলীত মানকাছৰৰ ৰাজহ চক্ৰ বিষয়া আৰু কালাপানী আৰক্ষী চকীৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি প্ৰাথমিক তদন্তৰ অন্তত মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে আৰক্ষীয়ে হত্যাৰ অভিযোগত মহিলাগৰাকীৰ স্বামী চাহাদত আলীক আটক কৰিছে বুলি জানিব পৰা গৈছে। শিক্ষক চাহাদত আলীৰ দুগৰাকী পত্নী চৰ্চা চলিছে। প্ৰথম পত্নীৰ পুত্ৰ আৰু শিক্ষক স্বামী চাহাদত আলীয়ে পৰিকল্পিতভাৱে দ্বিতীয় পত্নী ৰাছিদা খাতুনক হত্যা কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপোৰ্ট, বড়োলেণ্ড নিউজ। কালকে রাত 1টা টাইমে অনেক মানুষ একটা আমার ফোন করছে, তোমার বোনের হাত পাও বাঁধে তার হাত পাও বাঁধে মাসের দেখাতে মারছে। তো পরে আমরা গ্রামের মানুষ গেলাম, যাই না গ্রামের মানুষগুলো যাইয়া দেখলাম হাত পাও বান্ধা পড়ে রয়েছে মরা। পরে দেখে কালাপানি থেকে আইসি ছাড়াইলো, আয়না পরে সব হরি টরি দিল। দেওয়ার পরে এটা নিয়ে শাহাদত কসম, শাহাদতের 2 পোলা, তারপর শাহাদতের বউ প্লেন করে এটা চাল করে মারছে। এটা মারলো ওই যে আমার বোনটারে মারলো, রাশিদা বেগমকে মারলো। মানে আমার ওরা শাহাদত বিল্ডিং দিয়েছে 2টা, দেওয়ার পরে আমার বোনের নামে একটাও দেয় নাই। দেওয়ার পরে ওর একটা বেডি আছে, ওই বেডিটা বা আমার বেডিটা তাহলে কি দিলে ওর বেডিটারে পড়াইবো না, মানে বড় স্কুলে পড়াইবো না, ওর সাধারণ স্কুলে পড়ে। পরে আমার বোনটা কইছে না বড় স্কুলে পড়া লাগবো, পড়া নাই দেখে হেঁটে নিয়ে কাইজে নিয়ে ওই ওর বড় বউ বুদ্ধি করে আমার বোনটারে রাত্রে ওর কসম ওর বাইবারাত নিয়ে রাত্রে মাই। যোৱা ৰাতি ইয়াতে এটা ঘটনা, মানে ৰাতি 12টা 12:30 মান বজাত আমি মানে চিঞৰি মানে মাইকী মানুহকেইটা বহুত চিঞৰি আছে আমাৰ ঘৰত। কি কাৰণে চিঞৰি আছে আমি দৌৰি আহি পালোঁ, আহি চালোঁ, চাই কিনে যে চালোঁ যে এটা লাশ পৰি আছে। তো লাশটো কাৰ, এইটো আমাৰ এই ঘৰৰ ভিতৰত পৰি আছে, লাশটো পৰি আছে। তো লাশ পৰি আছে, ওচৰ পাছত মানুহ আছে, সিহঁতে তাৰ হাজবেণ্ড আছে, তাৰ এটা ডাঙৰ ল'ৰা আছে, তাৰ ভাই ককাইক বহুত মানে সিহঁতৰ পৰিয়ালৰ মানুহ গোটাইকেইটা তাতে উপস্থিত আছে। আৰু লাশটো এই ৰাছিদা খাতুন নামৰ ছোৱালীটো, ঘৰটো সাদুল্যাবাৰী ইয়াতে হয়, চাহাদত আলী। তাৰ ঘটনা চালোঁ, চাই কিনে চালোঁ যে পৰি আছে। তাৰপৰা পৰাৰ পিছত আমি আহি চালোঁ, চোৱাৰ পিছত চালে বডিটো ডেড বডি পৰি আছে, মাৰ্ডাৰ হৈ আছে। মাৰ্ডাৰ হৈ আছে, সিহঁতে আমি ক'লোঁ যে কিহৰ কাৰণে মাৰ্ডাৰ হৈছে, কোনোতো হাই হ'ল লাগে একো নাই, একদম ডাইৰেক্ট ক্লিন হিচাপত পৰি আছে। হাত তাৰপিছত ক'লোঁ কেনেকুৱা মাৰ্ডাৰ হ'ল, ডকাইতে আহি মাৰিছে, কিন্তু এইটো ডকাইত বুলি নহয়।